তো সেই গাইছ আজি যাব ওলাইছো কানুবাড়ী বজাৰ আৰু মোৰ লগত আছে আমাৰ নৱজিৎ ভাই, ৰোহিত ভাই, অবয় ভাই আৰু আৰফাত ভাই। যিহেতু আৰফাত ভাইৰ গাড়ীখনে লৈ আহিছো আৰু আৰফাত ভাই কৈছে বই যাওঁ ফুৰি আহোঁ বুলি কৈছে, সেইকাৰণে আহি পালো গাইছ। এইটো আপোনালোকে চাব পাৰে কানুবাড়ী গেট, আৰু কানুবাড়ী গেট গৈ কিনে পাছ ল'ব লাগে বোলে। সেইকাৰণে মোৰ লগৰকেইটা গৈছিলে, এইটো নৱজিৎ ভাই গৈ আহিলে। অবয় ভাই কৈছে কি পাছ ল'ব নালাগে, তোমালোকে বজাৰহে যাবা বুলি ক'লে, সেইকাৰণে পাছ তাছ নোলোৱাকৈ আহি গ'লোঁ, মানে যাব দিলে আৰু গৈ কিনে একদম ধুনীয়াকৈ আমি এইটো গাইছ বজাৰ আহি পালোঁ। এতিয়া বজাৰৰ পৰা দেখিছোঁ যে বাকী বজাৰবোৰ উঠিয়ে গ'ল, মানে চব্জি গেলামাল সেইবোৰ উঠালে, মাছ মাংস উঠি গ'ল। এতিয়া অকল কাপোৰ দোকানী, যিহেতু কাপোৰ দোকানীবোৰো উঠাই আছিলে, সেইকাৰণে আহিলোঁ কাপোৰ দুটামান চালোঁ। আৰু কাপোৰবোৰ কি ধুনীয়া ধুনীয়া টি চাৰ্টবোৰ, বেছি দামো নহয়, 100 টকা অনলি। সেইকাৰণে মই ধুনীয়াকৈ এটা বাচিলোঁ, এইটো হালধীয়াটো মই ল'ম বুলি কৈছোঁ সিহঁতক, তহঁতি চকু নিদিবি বুলি কৈছোঁ। তো সিহঁতিও বেলেগ বেলেগ বাচি আছে। আৰু এইফালে আমাৰ ৰোহিত ভাই টেনশ্যনত পৰি গ'ল মই ল'ম নে নলওঁ বুলি। তাৰপিছত মই ল'লোঁ হালধীয়াটো, আৰু আমাৰ ভাই আৰফাত ভাই ল'লে দুটা, ই বেলেগ বেলেগ কালাৰৰ ল'লে। তাৰপিছত মই ধুনীয়াকৈ কাপোৰ চাপোৰ ল'লোঁ, পেক চেক কৰালোঁ, পইচা পাতি দি মেলি। আৰু এতিয়া ভাবিছোঁ কি যে ইমান দূৰ আহিছোঁ যেতিয়া অকণমান এই পাহাৰ ফালেও গৈ আহোঁ, আৰু পাহাৰৰ কি কয় সৌন্দৰ্যটো লৈ আহোঁ, পৰিৱেশটো চাওঁ কেনেকৈনো, বহুত দিন পাছত আহিছোঁ যিহেতু, তো চাবলৈ কি ধুনীয়া লাগিছে গাইছ। এতিয়া আৰু ওপৰ ফালে আমি গৈ আছোঁ, চাওঁ ওপৰত গৈ কি পৰিৱেশ চাই পাওঁ। তো গাইছ এইটো ওপৰত আহি পালোঁ। আৰু সেইফালে আমাৰ নৱজিৎ ভাই আৰু আৰফাত ভাই এইফালে ফুৰিব গৈছে, আৰু গাড়ীখন ইয়াতে ৰখাই দিলে, যিহেতু গাড়ীখন ওপৰত লৈ নাযাওঁ বুলি কৈছে। অৰুণাচলত যিহেতু লেণ্ডশ্লাইড হৈ আছে, পাহাৰৰ শিল বালি পৰিছে বুলি, সেইকাৰণে এইফালে নাযাওঁ বুলি ক'লে। সেইকাৰণে ঠিক আছে, তেহেঁতিও ঘূৰি আহিলে, আৰু আমি ধুনীয়াকৈ এইফালে ফটো চটো দুটামান ল'লোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ, যিহেতু বেছি সময় নাথাকোঁ, যিহেতু অৰুণাচল প্ৰদেশত কিছুমান ঘটনা ঘটি আছে, সেইকাৰণে আমিও সোনকালে ঘূৰি আহিলোঁ। আৰু তাৰপাছত আহি কিনে ইয়াত ধুনীয়া এটা ষ্টল আছে, যিহেতু ষ্টলখনত ধুনীয়া চামোচা, ফেমাছ চামোচা বোলে। আমাৰ নৱজিৎ ভাইয়ে কৈছিলে এইফালে পূৰা খাই আছে, আমাৰ নৱজিৎ ভাই আৰু ৰোহিত ভাইয়ে কৈছিলে যে ইয়াত আহিলে বোলে এই ভাবি দোকান এটা আছে বোলে, তাত ধুনীয়া চামোচা ফেমাছ বোলে, কি কয় কানুবাড়ীৰ। সেইকাৰণে ময়ো ল'লোঁ, এইফালে চাব পাৰে আপোনালোকে। চিংৰা ল'লোঁ, চপ ল'লোঁ, আৰু বাকীকেইটাও খাই আছে, সেইকাৰণে ময়ো ল'লোঁ, ঘাপাকক মাৰিলোঁ, আৰু ধুনীয়াকৈ আৰু ওলাই আহিলোঁ, যিহেতু সময়ো বহুত হৈ গৈছে, সন্ধিয়া হ'বলৈ হ'ল। আৰু ধুনীয়াকৈ সৰু মৰু এটা ব্লগ বনালোঁ। আৰু যদি ব্লগখন আপোনালোকক ভাল লাগে, মিনি ব্লগ বনালোঁ, মিনি ব্লগটো যদি ভাল লাগে আপোনালোকে ধুনীয়াকৈ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। আৰু